নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকে চাইছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি। এয়া হৈছে মাটিয়া মাজেৰ বুঢ়ীত ডন বস্কৰ থকা বয়েজ হোষ্টেল। আৰু এই বয়েজ হোষ্টেলৰ কাষতেই সুন্দৰভাৱে গীৰ্জাঘৰ আছে। আৰু এই গীৰ্জাঘৰৰ ফ্ৰণ্ট ছাইডত কি আছে? যীশুৰ প্ৰতিমূৰ্তি আছে, অৰ্থাৎ খ্ৰীষ্টানসকলৰ প্ৰভু যীশু কি আছে ইয়াত প্ৰতিমূৰ্তি সজোৱা আছে। আৰু সৌৱাশী সুন্দৰভাৱে স্বচ্ছ বগা ৰঙৰে নিৰ্মিত গীৰ্জাঘৰ। আৰু এয়া ৰাস্তাবোৰ কি টাইলছৰ। আৰু ইয়াত দেখা গৈছে উত্তৰ পিনে বয়েজ হোষ্টেল। আৰু যিটো এইটো দেখি আছে সেয়া হৈছে যীশুৰ প্ৰতিমূৰ্তি। এইটো হৈছে সোমাই যোৱাৰ অৰ্থাৎ গীৰ্জাঘৰত আৰু হোষ্টেলত সোমাই যোৱা গেট। খুব চাফা, দেখাত সুন্দৰ। আৰু এইটো হৈছে অক্সিলিয়াম জুনিয়ৰ কলেজ, অৰ্থাৎ চুলমাৰীত থকা এয়া জুনিয়ৰ কলেজত খেলিব পৰা ফুটবল অৰ্থাৎ নানা ধৰণৰ খেল ধেমালি কৰাৰ ফিল্ড। আৰু এয়া হৈছে ৰাস্তা। আৰু আপোনালোকে দেখি আছে যিটো স্কুল দেখি আছে এইটো হৈছে অক্সিলিয়াম জুনিয়ৰ কলেজ। ইয়াত ষ্টুডেণ্টবোৰক ভৱিষ্যতে নিজৰ ভৰিত থিয় হ'ব পৰাকৈ শিক্ষা প্ৰদান কৰা হয়। অৰ্থাৎ মোৰ ভিডিঅ'টি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মই ইমানতে আহিছোঁ। জয় হিন্দ, নেম ৰাচং।